মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4 অসম জাতীয় বিদ্যালয়ৰ লেসন নম্বৰ 1 ডাঙৰ সংখ্যা যেটো আছে সেইটো লেসনৰ 19 একৰ ঘৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মানে মন প্ৰশ্ন যাও। 1 নম্বৰত আছে যোগ কৰা। ক নম্বৰত আছে 43875, খ নম্বৰত তাৰপিছতো আছে 58272। এটো চোৱা। প্ৰথমতে এনেকৈ হিসাব কৰি লবা। এত কেইটা আছে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 সমান সমানে আছে। গতিকে তোমালোকে কি কৰিব লাগিব, সফলৰ পৰা বাওফাললৈ বহাই যাব লাগে। এটো চোৱা 5 আৰু 5 কিমান হয় 10 10 ৰ 0 হাতত 1 7 2 9 হাতেৰে কে 10 আকৌ 10 ৰ 0 হাতত 1 8 আৰু হাতে 15 হাতেৰে কে 16 16 ৰ 6 হাতে 1 3 8 11 হাতেৰে কে 12 12 ৰ 2 হাতে 1 4 5 9 হাতেৰে কে 10 হৈ গল। এবাৰ খ নম্বৰটো আছে 2,75,890, এইটো আছে 92,318। তাৰ মানে এটা সংখ্যা কম আছে। গতিকে প্ৰথমত ডাঙৰটো বহাই লোৱা, সফলৰ পৰা বহাই যাব লাগিব। সফলৰ পৰা বহালেহে ঠিক হ'ব। এইটো 8 আছে 9 9 ৰ তলত 1 8 ৰ তলত 3 5 ৰ তলত 2 আৰু 7 ৰ তলত 9 এনেকৈ বহাব লাগিব। 0 আৰু 8 কি হয় 8 হয়। 9 আৰু 10 10 ৰ 0 হাতে 1 8 আৰু 3 11 হাতেৰে কে 12 12 2 হাতে 1 5 2 7 হাতেৰে কে 8 7 আৰু 9 কিমান হয় 16 16 ৰ 6 হাতে 1 2 আৰু হাতেৰে কে 3। এতে ঠিক মতো কমা বহাই লবা। তাৰ পিছত এইটো আছে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 7 7টা আছে। গতিকে যেন আছে সেইভাবে বহা। ওপৰত মানে আগতে 3,80,710 বহু হৈছে। তাৰপিছত সফলৰ পৰা বহাই যোৱা 5 2 8 5 4 2 1 একটো কি হ'ব বাহিৰত থাকিব। এবাৰ 0 আৰু 5 কিমান হয় 5 হয় 1 আৰু 2 3 8 আৰু 7 কিমান হয় 15 15 ৰ 5 হাতে থাকে 1 0 আৰু 5 হাতেৰে কে 6। তাৰপিছত 8 আৰু 4 কিমান হয় 12 12 ৰ 2 হাতে থাকে 1 3 2 5 হাতেৰে কে 6 আৰু 1 ৰ 1 হ'ব। এতিয়া কমা বহুৱা ঠিকমতে। তাৰপিছত ইয়াতে চাবা তিনিটা সংখ্যা দিয়া আছে। প্ৰথমত কেইটা আছে 1 2 3 4 5 6 7টা ওপৰত বহালো। তাৰপিছত 1 2 3 4 5 6 7টাই আছে। তাৰপিছতো 1 2 3 4 5 6 6টা আছে। এইটো চোৱা সিৰিয়ালি বহোৱা হৈছে। যেহেতু এইটোত 6টা মানে এটা কমে থাকিল, কমটো ঠাইত যোগ বহোৱা হৈছে। এইবাৰ 8 ৰ 8 হ'ব 2 3 কিমান হয় 5। তাৰপিছত 9 0 0 9 হ'ব। তাৰপিছত 3 5 কিমান হয় 8 9 10 10 ৰ 0 হাতে 1 3 4 7 3 10 হাতেৰে কে 11 11 ৰ 1 হাতত থাকিল 1 4 4 কিমান 8 আৰু 8 16 16। তাৰপিছত কি হয় হাতত 1 আছিল 17 ৰ 7 হাতে থাকে 1 6 1 7 হাতৰ 1 8। তাৰপিছতটো আছে কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 3,50,68,700। এইটো আছে 2,04,72,300। এইটো মাত্ৰ কিমান আছে 28,70,350। তো সিৰিয়ালি বহাই লোৱা। যেহেতু ইয়াত মানে এটা সংখ্যা কম আছে 0 হ'ব, এইটো 5 হ'ব। তাৰপিছত 7 3 10 11 12 12 2 হাতে 1 8 2 10 হাতেৰে কে 11 11 1 হাতে থাকিল 1 7 হাতে 14 আৰু 6 কিমান হয় 20 হাতেৰে কে 21 21 1 হাতে থাকে 2 8 এতে 0 0 8 হাতেৰে কে হাতৰ 2 কিমান হয় 10 10 ৰ 0 হাতে থাকে 1 5 6 11 12 13 হাতেৰে কে 14 14 ৰ 4 হাতে থাকে 1। তাৰপিছত 3 2 5 হাতেৰে কে 6 হৈ গ'ল। তাৰপিছতটো এবাৰ তোমালোকৰ 2 নম্বৰটো আছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা। প্ৰথমটো কিমান আছে 37,872। তাৰপিছতটো 28,325। এইটো চাবা কোনটো ডাঙৰ আছে, এইটো 37,000 এইটো 28,000। গতিকে 37,000টো ডাঙৰ আছে ওপৰত দিবা। তো এনেকৈ সিৰিয়ালি বহাই ল'বা। 2 ৰ পৰা 5 নাযায়, গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 12 12 ৰ পৰা 5 গ'লে 7। ইয়াত আছে কিমান 6 যিহেতু 1 ধাৰ কৰি লৈছে। 6 ৰ পৰা 2 গ'লে 4। ইয়াত আছে 8 8 ৰ পৰা 3 গ'লে 5। এবাৰ কমা দিয়া। 7 ৰ পৰা 8 নাযায়, গতিকে 1 ধাৰ কৰিব লাগিব 17 হয়। 17 ৰ পৰা 8 গ'লে 9 থাকে কিমান ইয়াতে 2 2 ৰ পৰা 0 যায় 2 গ'লে 0 থাকে, এইটো লিখিব নালাগে। তাৰপিছত এইটো চোৱা কিমান আছে 18,980। তাৰপিছতটো আছে 3,250। গতিকে সিৰিয়ালি বহা। ইয়াতে যেহেতু এইটো 3,000 মাত্ৰ 3টো 8 ৰ তলত বহিব 0। তাৰপিছত 8 ৰ পৰা 5 গ'লে 3 9 ৰ পৰা 2 গ'লে 7
কমা 8ৰ পৰা 3 গেলে 5 আৰু ইয়াতে 1 একেই থাকিব তাৰ পিছতটো 1,45,710 আছে 2 নম্বৰটো 60,980 গতিকে কি কৰিব লাগিব 1 লাখটো বাহিৰত থাকিব 0ৰ পৰা 0 গেলে 0 থাকে 1ৰ পৰা 8 নাযায় গতিকে 1 ধাৰ কৰা কিমান হ'ব 11 11ৰ পৰা 8 গেলে 3 থাকে ইয়াত আছে কিমান 6 ইয়াৰ পৰা 1 ধাৰ কৰি 16 16ৰ পৰা 9 গেলে কিমান থাকে 7 কমা দিয়া ইয়াতে কিমান 4 আছে 4 পৰা 0 গেলে 0 4 পৰা 6 নাযায় গতিকে একটো ইয়াত বহা 14 ধৰা 14ৰ পৰা 6 গেলে কিমান থাকে 8 নেক্সট ঘ নম্বৰটো আছে 40,78,385 14,66,970 ঠিকে আছে সিৰিয়ালি বহাই লবা বাফলৰ হোফলৰ পৰা 5ৰ পৰা 0 গেলে কিমান থাকে 5 8ৰ পৰা 7 গেলে 1 3ৰ পৰা 9 নাযায় 1 ধাৰ কৰিবা 13 13ৰ পৰা 9 গেলে কিমান থাকে 4 ইয়াত আছে কিমান 7 আছে 7ৰ পৰা 4 গেলে 3 তাৰ পিছতো 7ৰ পৰা 6 গেলে থাকে 1 এইটো কমা দি লবা তাৰ পিছত 4 পৰা 0ৰ পৰা 4 নাযায় 1 ধাৰ কৰিবা 10 10ৰ পৰা 4 গেলে 6 ইয়াত আছে কিমান 3 3ৰ পৰা 1 গেলে 2 এবাৰ অঙ্গ নম্বৰত আহা অঙ্গ নম্বৰত কি কৰিবা যেটো ডাঙৰটো আগত বহাই লবা কি আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 22 কোটি 31 লাখ ৬৮,৫৫০ ইয়াতে আছে 1 কোটি ৮০ লাখ ৩৫,৭১০ গতিকে 22ৰ দুইটো এটা বাহিৰত থাকিব হোফলৰ পৰা বহাই যাবা 0ৰ পৰা 0 গেলে কিমান থাকে 0 থাকে 5ৰ পৰা 1 গেলে 4 ইয়াতে 5ৰ পৰা 7 নাযায় গতিকে 8ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 15 15ৰ পৰা 7 গেলে থাকে 8 ইয়াতে কমা ইয়াতে কিমান আছে যেহেতু 1 ধাৰ কৰি লৈ যোৱা হৈছে 7 আছে 7ৰ পৰা 5 গেলে 2 ইয়াতে কিমান আছে 6 6ৰ পৰা 3 গেলে 3 তাৰ পিছত কমা দিয়া ইয়াত 1ৰ পৰা 0 গেলে 1 থাকে 3ৰ পৰা 8 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিবা কিমান হ'ব 13 13ৰ পৰা 8 গেলে কিমান থাকে 5 ইয়াতে আছে কিমান 1 1ৰ পৰা 1 গেলে 0 আৰু এইটো 2 2 এ থাকিব এবাৰ 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ 2,35,48,762 পৰা 60,72,450 বিয়োগ কৰা গতিকে 2,35,48,762 হৈছে তাৰ পিছতো কিছে 60 লাখ কৈছে কোটিটো কোৱা নাই 60 লাখ গতিকে 35 লাখৰ তলত হ'ব তাৰ পিছত 72,48,000ৰ তলত হ'ব আৰু 762ৰ তলত হ'ব 450 এবাৰ বিয়োগ কৰিব লাগিব গতিকে 5ৰ পৰা 0 গেলে 5 6ৰ পৰা 5 গেলে 1 7ৰ পৰা 4 গেলে 3 ইয়াত আছে 8 8ৰ পৰা 2 গেলে হয় কিমান 6 ইয়াতে 4 পৰা 7 নাযায় গতিকে 1 ধাৰ কৰা 5ৰ পৰা 14 হ'ব 14ৰ পৰা 7 গেলে 7 ইয়াতে কিমান আছে 4 4 পৰা 0 গেলে 4 থাকে ইয়াত 3 3ৰ পৰা 6 নাযায় 1 ধাৰ কৰিবা 13 13ৰ পৰা 6 গেলে কিমান থাকে তোমালোকৰ এইটো হ'ব 13ৰ পৰা 6 গেলে থাকে 7 তাৰ পিছত ইয়াতে 2 2 এ হ'ব নেক্সট 4 নম্বৰ প্ৰশ্নত আছে 65,780 লগত কিমান যোগ কৰিলে তোমালোকৰ কি কৰিব 82,340 হ'ব তাৰমানে এই 82,000 মূল উত্তৰ হ'ব ইয়াৰ লগত মানে 65,780 লগত কিমান যোগ কৰিব লাগিব গতিকে যোগ নহয় ইয়াতে আমি কি কৰিম 82,340 ৰ পৰা 65,780 কি কৰিম বিয়োগ কৰিম গতিকে 0 4 পৰা 8 নাযায় 1 ধাৰ কৰিলে 14 14ৰ পৰা 8 গেলে কিমান থাকে 6 ইয়াত থাকে কিমান 2 2ৰ পৰা 1 ধাৰ কৰিলে 12 12ৰ পৰা 7 গেলে 5 ইয়াত আছে 1 8ৰ পৰা 1 ধাৰ কৰা 11 11ৰ পৰা 5 গেলে 6 ইয়াত আছে 7 7ৰ পৰা 6 গেলে কিমান থাকে 1 গতিকে মুঠ মানে 65,780 লগত মানে 16,000 যোগ কৰিলে কি হ'ব তোমালোকৰ 82,000 হ'ব এতেকে 65,780 লগত 16,560 যোগ কৰিলে কিমান হ'ব 82,340 হ'ব তাৰ পিছত আছে 1,50,000ৰ পৰা কিমান বিয়োগ কৰিলে 82,340 হ'ব বাবা এইটো গণিত সম্ভৱত ভুল আছে 1,50,000ৰ পৰা কিমান বিয়োগ কৰিলে এইটো হ'ব কিমান 80,000 হ'ব গতিকে এইটো বাদ দিয়া উত্তৰটো লিখিবা কি যে 1,50,000 1,50,000ৰ পৰা তোমালোকে কি কৰিব লাগিব 80,000 বাদ দিব লাগিব ইয়াত 5ৰ পৰা 8 নাযায় গতিকে 15ৰ পৰা 8 বাদ দিয়া 15ৰ পৰা 8 বাদ দিলে কিমান থাকে 7 গতিকে
এইটো উত্তৰটো লিখিব লাগিব যে 1,50,000 পৰা কিমান বাদ দিব লাগিব 70,000 বিয়োগ কৰিলে কিমান হ'ব 80,000 হ'ব এতিয়া 6 নম্বৰত আছে তিনিখন ৰাজ্যৰ জনসংখ্যা ক্ৰমে 2,72,53,780 জন 1,35,40,400 জন আৰু 90,61,560 জন তিনিটা ৰাজ্যৰ মুঠ জনসংখ্যা কিমান হ'ব উত্তৰটো লিখিব লাগিব তিনিটা ৰাজ্যৰ মুঠ জনসংখ্যা হ'ব এনেকৈ লিখা প্ৰথমত কিমান আছে 2 কোটি কিমান আছে 72,53,000 কিমান আছে 780 দ্বিতীয়টোত আছে 2 কোটি 35 লাখ 40,000 400 জন তাৰপিছতো আছে 90 লাখ 61,000 কিমান জন আছে 560 জন এবাৰ মুঠ কৰা ইয়াতে কিমান হ'ব 0 আৰু 0 0 হ'ব 7 8 আৰু 6 কিমান হয় 14 14 4 7 1 7 4 11 5 কিমান হয় হিসাব কৰা 12 13 14 15 16 হাতেৰে 17 17 7 হাতে থাকিলে 3 0 3 1 4 হাতেৰে 5 ইয়াতে 5 4 9 আৰু 6 কিমান হয় 15 15 5 হাতে থাকিলে হাতত কিমান থাকিলে এইটো হিসাব কৰিবা 1 তাৰপিছত 2 5 7 0 7 হাতেৰে 8 7 3 10 আৰু 9 19 98 এবারে কোটিটো লেখা হাতে থাকিলে 1 কোটি 2 1 3 হাতেৰে 4 মুঠ কিমান মুঠ জনসংখ্যা হ'ব তোমালোকৰ 4,98,55,740 জন তাৰপিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন আছে এখন ৰাজ্যৰ মুঠ জনসংখ্যা 3,56,75,480 গৰাকী ইয়াৰে পুৰুষৰ সংখ্যা আছে 1,85,90,360 গৰাকী ৰাজ্যখনৰ মহিলাৰ সংখ্যা কিমান হ'ব গতিকে ইয়াতে চাবা 7 নম্বৰ মুঠ জনসংখ্যা সমান কৰা কিমান আছে 3,56,75,480 গৰাকী এবাৰ মুঠ পুৰুষ হল তোমালোকৰ 1,85,90,360 গৰাকী এবাৰ কি কৰিব লাগিব মুঠ সংখ্যাৰ পৰা পুৰুষৰ সংখ্যাটো বাদ দিলে মহিলাৰ সংখ্যা ওলাই যাব গতিকে 0 8 ৰ পৰা 6 গলে 2 4 ৰ পৰা 3 গলে 1 ইয়াতে 5 ৰ পৰা 0 গলে 5 7 ৰ পৰা 9 যায় 1 ধাৰ কৰিবলৈ 17 ৰ পৰা 9 গলে 8 ইয়াতে আছে 5 5 ৰ পৰা 5 গলে 0 ইয়াতে 5 5 ৰ পৰা 8 না যায় ইয়াৰ পৰা 1 ধাৰ কৰিব লাগিব কিমান হ'ব তোমালোকৰ 15 15 ৰ পৰা 8 গলে 7 ইয়াতে 2 আছে 2 ৰ পৰা 1 গলে 1 গতিকে মুঠ মহিলাৰ সংখ্যা এতেকে মুঠ মহিলা হল 1,70,85,000 1,70,000
70,85,120 গৰাকী এনেকৈ লিখিব লাগিব কোটি 70,85,120 গৰাকী বাস আজিৰ ভিডিও তোমালোকৰ এইখিনিলৈকে আৰু ভিডিওটো সম্পন্ন কৰি যোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো